bakal iya video guys Sunil bhai kiba koa ko हाथी हाथी बाबा निकल जाता है तो ना ये इसीलिए लाइट वाइट लेके आया है इधर और अभी तो लोग आया नहीं है अभी काफ़ी लोग ही आया है यहाँ पर और आने वाला है अभी तो शुरुआत है अभी कितना हुआ टाइम 4 बजे टाइम 4:30 हो गया 4:30 हुआ है और भी टाइम बाकी है 5 बज जाएगा ना 7 बजेगा 8 बज जाएगा उसके बाद ही फेंकवा खाने को मिलेगा कौन है ঠান্ডা হলে বেয়া বিষ হৈ যায় এণ্ড গাইজ সকলোকে গুড মৰ্ণিং হ'ব ৰাতিপুৱা আৰু এতিয়া আমাৰ এইয়া ঘৰৰ আগফালে পথাৰখন আৰু এতিয়া সুন্দৰকৈ বেলি ওলাইছে আৰু এতিয়া মই গৈ আছোঁ আমাৰ গাঁৱৰে নামঘৰৰ ওচৰত সূৰ্য ষষ্ঠী ব্ৰত পতা হৈছিলে যিটো আমাৰ বিহাৰী ভাষাত কোৱা হয় ছট পূজা বুলি আৰু ৰাতি তাতে কটালোঁ আৰু কালি গধূলি পূজা আছিলে আৰু আজি ৰাতিপুৱা পূজা শেষ হৈ যাব মানে 2টা টাইম সূৰ্য দেৱতাক প্ৰণাম কৰা হয় তেখেতক জল ফল মানে প্ৰসাদ এইবিলাকৰ যিবিলাক আগভাগ কৰে সেইবিলাক মানে তেখেতৰ সূৰ্য দেৱতাৰ নামত উৎসৰ্গা কৰে আৰু মানে খেতিয়ক ৰাইজসকলে যাতে ভাল ধৰণে খেতিখিনি হয় ফচলখিনি ভাল হয় উৎপাদন ভাল হয় আৰু ব্যৱসায়িক বাণিজ্যকে ধৰি সকলোকে এটা মনোবাঞ্ছা কৰে আৰু নিজৰ পৰিয়ালৰ লগতে সকলোকে সুখে শান্তি থাকিবলৈ এই পূজাক ব্ৰত কৰা হয় আৰু সূৰ্য দেৱতা চাওকচোন আজি কি সুন্দৰকৈ ওলাইছে আৰু আজি এই ভিডিঅ'টো অসমীয়াতে বনালোঁ যিহেতু মই হিন্দীতে প্ৰায়খিনি ভিডিঅ' বনাই থাকোঁ আৰু এতিয়া গৈ আছোঁ 5টা বাজি 5:30 বাজিছে আৰু এতিয়া দেখুৱাম আপোনালোকক আমাৰ যি ছটঘাটৰ দৃশ্যখিনি আৰু এইবাৰ মানুহ বহুতে কম আৰু সেইকাৰণে মই দেখুৱাইছোঁ যে মানে এইবাৰ বহুত কম হোৱাৰ কাৰণে মই সেই ভিৰখিনি দেখুৱাব নোৱাৰিম আৰু ৰাজেশ দাও নাই গুচি গ'ল তেখেতে বোকাঘাট গ'ল বোকাজান গ'ল সেইকাৰণে ড্ৰোন শ্বট বুলি ভাবিছিলোঁ দিম বুলি তো সেই মিছ কৰি দিলে মানে ঠগি দিলে ৰাজেশক আহিলে পিটন দিম ঠিক আছে আৰু ইয়াৰ যি ৰাইজসকল আহিছে সেইখিনি দেখুৱাম আপোনালোকক আৰু ৰাতিৰ আৰু দিনৰ দৃশ্য কিছুমান মই ভইচ দিব নোৱাৰিলোঁ যিহেতু মই বহুত কালি বিজি হৈ আছিলোঁ যি গাঁৱৰ ওচৰতে যি পূজা হৈছে তো সেই পূজা ভাগত মই আগভাগ কৰাৰ কাৰণে মানে ভিডিঅ' কেমেৰামেনো নাই মোৰ আৰু না মই নিজে কামত লাগি আছোঁ ব্যস্ত হৈ থকাৰ কাৰণে মানে ভিডিঅ' বনাব নোৱাৰিলোঁ তো এতিয়াই দেখুৱাম আৰু আপোনালোকক ইয়াৰ ওচৰৰ যি হৈ আছে যিখিনি কৰি আছে সেইখিনি দেখুৱাম আপোনালোকক তো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইয়াত লাইক কমেণ্ট কৰিব আৰু এবাৰ কওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় আই অসম ভিডিঅ'টো শেষলৈ চাই যাওক কি হ'ল কিবা কাজিয়া হৈছে নেকি কি ব্লগ ষ্টাৰ্ট কৰে এয়া চাওক গুড মৰ্ণিং ছাৰ নমস্তে ছাৰ গুড মৰ্ণিং এই আমাৰ বিজয় দা দেই অশেষ ধন্যবাদ ৰাতিপুৱা আহিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ নহয় মানে পূজাৰ শুভেচ্ছা থাকিল আৰু দেই সকলোকে ভাল লাগিল আহি এয়া চাওক ইয়াৰ মানুহখিনি ইয়াত পূজা পাৰ্বণ কৰিবলৈ আহিছে আৰু পণ্ডিত বহি আছে এইখিনি জেগাত তো এয়াই হৈছে আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ আৰু আজি যি ছট পূজাৰ এয়া দৃশ্য দেখুৱাইছোঁ এতিয়া ৰাতিপুৱাৰ দৃশ্য মই আৰু কিছু কিনাৰৰ পৰা দেখুৱাম কাষৰ পৰা দেখুৱাম বাৰু আপোনালোকক আৰু এইফালে ভাইটিদা বহি আছে ভাইটিদা মেইন ইয়াৰ আমাৰ আলহী আমাৰ গাঁৱৰ আলহী আৰু আলহী আছে গাঁৱৰে নাই মোক এইটো অকণমান কৈ দিব লাগেতো
আৰু ইয়াত বম ফটকা ল'ৰা ছোৱালীবিলাকে ফুটোৱাৰ কাৰণে ধৰি লওক পৰিৱেশটো ধোঁৱা ধোঁৱা হৈ পৰিছে আৰু এয়াই আমাৰ গাঁৱৰ পৰিৱেশ।